আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি 5 গৰাকী প্ৰাৰ্থী এইবাৰ পঞ্চায়ত নিৰ্বাচনলৈ আমি আগবঢ়াইছোঁ আৰু সেই চোৱাগুৰি নম্বৰ 1, চোৱাগুৰি নম্বৰ 2 আৰু ঘিলাধাৰীমুখ আৰু গড়াহাগি আৰু পানীভঁৰাল আৰু এটা হৈছে চতিয়া উত্তৰ চতিয়া। এই 5টা সমষ্টিত আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী থাকিব। বাকী 24টাৰ বাকী কেইটাত ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰাৰ্থী থাকিব। গতিকে আমাৰ প্ৰাৰ্থী আজি 3গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু এই 3গৰাকী হৈছে আমাৰ ৰাবেয়া খাতুন 2 নম্বৰ চোৱাগুৰিৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিব, মনিষা বেগম তেওঁ চোৱাগুৰি 1 নম্বৰৰ পৰা প্ৰতিনিধিত্ব কৰিব আৰু বিপিন বৰা এওঁ আমাৰ গড়াহাগি পানীভঁৰালৰ পৰা প্ৰতিনিধিত্ব কৰিব। আৰু অহাকালিলৈ আমি 2গৰাকী প্ৰাৰ্থীক আমি মনোনয়ন পত্ৰ দিয়াম। সেই 2গৰাকী হৈছে উত্তৰ চতিয়া আৰু এগৰাকী হৈছে ঘিলাধাৰীমুখ। এই দুটাৰ ফালৰ পৰা আমি প্ৰতিনিধিত্ব আগবঢ়াম। কিমান আশাবাদী আপোনালোক? আমি জিকিমেই। আমি আশাবাদী মানে আমি জিকিমেই, যেতিয়া নিৰ্বাচন খেলিম আৰু হাৰিম বুলিতো নিৰ্বাচন নেখেলিম। আৰু গতিকে প্ৰতিযোগিতা হ'ব পাৰে, ক'ব নোৱাৰি, কাৰণ বিভিন্ন দল সংগঠন আছে আৰু এই দলে হয়তো যাৰ প্ৰাৰ্থিত্ব দিছে চাগে, দিব চাগে, সম্ভৱ। আৰু হয়, 5টা চিটে দখল কৰিম, কাৰণ আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীটো। গতিকে আপোনালোকক আজি আমি এইটো কথাটো সদৰি কৰিলোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰবীণ হাজৰিকা ছাৰক আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ৰাইজসকলক। আপুনি নিশ্চিত জয়ী হ'ব বুলি? মই জয়ী হ'ম বুলি মোৰ আশা আছে। ৰাইজে মোক আশা দিছে আৰু ৰাইজে আমাৰ ওচৰত আছে, আমাৰ ফালে আছে। মই 1 নম্বৰ চোৱাগুৰি আৰু মোৰ নাম মনিষা আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি 5 গৰাকী প্ৰাৰ্থী এইবাৰ পঞ্চায়ত নিৰ্বাচনলৈ আমি আগবঢ়াইছোঁ আৰু সেই চোৱাগুৰি নম্বৰ 1, চোৱাগুৰি নম্বৰ 2 আৰু ঘিলাধাৰীমুখ আৰু গড়াহাগি আৰু পানীভঁৰাল আৰু এটা হৈছে চতিয়া উত্তৰ চতিয়া। এই 5টা সমষ্টিত আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী থাকিব। বাকী 24টাৰ বাকী কেইটাত ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰাৰ্থী থাকিব। গতিকে আমাৰ প্ৰাৰ্থী আজি 3গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু এই 3গৰাকী হৈছে আমাৰ ৰাবেয়া খাতুন 2 নম্বৰ চোৱাগুৰিৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিব, মনিষা বেগম তেওঁ চোৱাগুৰি 1 নম্বৰৰ পৰা প্ৰতিনিধিত্ব কৰিব আৰু বিপিন বৰা এওঁ আমাৰ গড়াহাগি পানীভঁৰালৰ পৰা প্ৰতিনিধিত্ব কৰিব। আৰু অহাকালিলৈ আমি 2গৰাকী প্ৰাৰ্থীক আমি মনোনয়ন পত্ৰ দিয়াম। সেই 2গৰাকী হৈছে উত্তৰ চতিয়া আৰু এগৰাকী হৈছে ঘিলাধাৰীমুখ। এই দুটাৰ ফালৰ পৰা আমি প্ৰতিনিধিত্ব আগবঢ়াম। কিমান আশাবাদী আপোনালোক? আমি জিকিমেই। আমি আশাবাদী মানে আমি জিকিমেই, যেতিয়া নিৰ্বাচন খেলিম আৰু হাৰিম বুলিতো নিৰ্বাচন নেখেলিম। আৰু গতিকে প্ৰতিযোগিতা হ'ব পাৰে, ক'ব নোৱাৰি, কাৰণ বিভিন্ন দল সংগঠন আছে আৰু এই দলে হয়তো যাৰ প্ৰাৰ্থিত্ব দিছে চাগে, দিব চাগে, সম্ভৱ। আৰু হয়, 5টা চিটে দখল কৰিম, কাৰণ আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীটো। গতিকে আপোনালোকক আজি আমি এইটো কথাটো সদৰি কৰিলোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰবীণ হাজৰিকা ছাৰক আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ৰাইজসকলক। আপুনি নিশ্চিত জয়ী হ'ব বুলি? মই জয়ী হ'ম বুলি মোৰ আশা আছে। ৰাইজে মোক আশা দিছে আৰু ৰাইজে আমাৰ ওচৰত আছে, আমাৰ ফালে আছে। মই 1 নম্বৰ চোৱাগুৰি আৰু মোৰ নাম মনিষা।